লোহল এই আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ সকলোৰে মৰমৰ তথা শ্ৰদ্ধাৰ গৰিমা বৌ লগতে আহিছে আমাৰ মৰমৰ ৰাজাদা তেখেতসকলক আমি আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আজিৰ এই শুভ অনুষ্ঠানত এই আমাৰ মাজত সকলোৰে মৰমৰ গৰিমা বৌ আৰু ৰাজাদা মই উদ্যোক্তাসকলক তেখেতসকলক আগুৱাই আনিবলৈ অনুৰোধ জনাইছোঁ তেওঁলোক আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে আমাৰ হিয়াৰ মধু জুবিন দা আমাৰ গৰিমা বৌ দেৱী স্বৰূপা আৰু তেখেত আহি আজি আমাৰ মাজত উপস্থিত হৈছে এই আমাৰ বাবে সৌভাগ্যৰ কথা আমাৰ বাবে আশীৰ্বাদ আমাৰ মাজত আহি উপস্থিত হৈছে ৰাজাদা জুবিন দাক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তেখেতৰ আশীৰ্বাদ লৈছোঁ আজিৰ এই বিপণীখন মুকলি কৰাৰ শুভ ক্ষণত আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ মৰমৰ গৰিমা বৌ আৰু ৰাজাদা সকলোৰে পৰা আমি জুবিন দাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ তেওঁ যেন আমাক আশীৰ্বাদ দি যায় আমাক যেন মৰম দি যায় আমি যেন এনেকৈ আগুৱাই গৈ থাকিব পাৰোঁ আৰু এই ক্ষণত এটি প্ৰাৰ্থনা মায়াবিনী সকলোকে থিয় হৈ একেলগে একেমুখে গাবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ সকলোকে আজিৰ আপোনালোকৰ টংলা চহৰত যি দৰং ৰাইডাৰ্ছ য়ামাহাৰ এই বিপণীখন মুকলি কৰা হৈছে তাত আপোনালোক সকলোকে মই অৰুন্ধতী শৰ্মাই স্বাগতম জনাইছোঁ আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ মৰমৰ গৰিমা বৌ ৰাজাদা আমাৰ হিয়াৰ মধু জুবিন দা আমাৰ বাবে ভগৱান আৰু তেখেতৰ অৰ্ধাংগিনী আমাৰ মৰমৰ বৌ তেখেতো আমাৰ বাবে এগৰাকী ভগৱান আৰু এই শুভ ক্ষণত প্ৰথমে আমাৰ তৰফৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ আমাৰ মৰমৰ গৰিমা বৌক অসমীয়াৰ স্বাভিমান এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এই য়ামাহা ডিলাৰৰ স্বত্বাধিকাৰীৰ অৰ্ধাংগিনী ৰিকি আহমেদ ডাঙৰীয়ানীয়ে এজাউৰি হাত চাপৰিৰে আমাৰ মৰমৰ বৌগৰাকীক অকণমান মৰম যাচক আৰু লগতে এটি ফুলাম জাপি হিচাপে আমি আগবঢ়াইছোঁ য়ামাহা ডিলাৰৰ স্বত্বাধিকাৰী মুৰ্তাজা হুছেইন ডাঙৰীয়াই আমাৰ মাজত উপস্থিত আছে জুবিন দাৰ অতিকে আপোন এগৰাকী সহশিল্পী ৰাজাদা তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰুকিয়া জন্নত ডাঙৰীয়ানী
গামোচাৰে সম্বৰ্ধনা জনাব সুৰঞ্জনাই। ৰাজাদা কেটি জাপিৰে পুনৰবাৰ সম্বৰ্ধনা জনাব সুৰঞ্জনাই। এই শুভক্ষণত গৰিমা বলৈ মাতটো আগবঢ়াই দিছোঁ। নমস্কাৰ টংলাবাসী ৰাইজ আৰু আজি দৰং ৰাইডাৰ্ছ ইয়ামাহাৰ যিটো শ্ব'ৰুম অপেনিং হৈছে তাৰ স্বত্বাধিকাৰী তেওঁলোকৰ পৰিয়াল আৰু বন্ধুবৃন্দ সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু এনেদৰে আপোনালোক আগুৱাই যাওক, একোটা নতুন নতুন পদক্ষেপ লৈ সেয়া সমাজৰ কাৰণেই হওক, আমাৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ কাৰণেই হওক, এক উন্নয়নৰ নতুন বাট মুকলি হওক সেয়া কামনা কৰিছোঁ। আচলতে তেওঁলোকে বহুদিনৰ পৰা জুবিনৰ লগত যোগাযোগ কৰি আছিল আৰু তেনেদৰে তেওঁ অহা কথা আছিল, কিন্তু সময়ত হৈ নুঠিলগৈ। এতিয়া তেওঁলোকৰ এই পদক্ষেপত সঁহাৰি জনাবলৈ মই উপস্থিত হৈছোঁ। সেই শুভকামনা জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰ বাবে। সকলোবোৰ শুভ হওক, সকলোবোৰ সুন্দৰকৈ আগবাঢ়ি যাওক, তেওঁলোকে উত্তৰ কামনা কৰিছোঁ। আৰু আগলৈও বহুত ভাল ভাল কাম এনেদৰে কৰি যাওক সমাজখনৰ কাৰণে আৰু আমাৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে, সেয়া কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। উপস্থিত সকলো ৰাইজক নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আচলতে মৰ্তজা হুছেইন তেওঁ বহুত দিনৰ পৰা যোগাযোগ কৰি আছিলে আৰু তেওঁৰ ইতিমধ্যেই কোনোবা এটা জেগাত কোনোবা এটা অনুষ্ঠান জুবিন গাৰ্গে মুকলি কৰিছিলে আৰু এইটোতো অহা কথা আছিলে। আৰু তেনেকেই আমাৰ লগত কথা হোৱাৰ পিছত গৰিমা আৰু মই আজি উপস্থিত হৈছোঁ। তেওঁ আচলতে এজন যুৱ উদ্যোগী, খুব ভাল কাম কৰি আছে, বহুত মানুহক সংস্থাপন ইতিমধ্যে দিছে। মই অলপ দিনৰ আগতে তেওঁলোকে পতা এখন ঈদ সন্মিলনত আহি গৈছোঁ, খুব ধুনীয়াকৈ অনুষ্ঠানটি পাতিছে, ভাল লাগিছিলে আহি। আৰু আজি গৰিমা আৰু মই অকল আহিছোঁ সেই জুবিন গাৰ্গে তেওঁক কথা দিছিলে আচলতে, তেওঁৰ কোনোবা এটা আজি শ্ব'ৰুমটো হোৱাৰ পিছত ঠিক আছে মই যাওঁ বুলি তেওঁক কৈছিলে। গতিকে সেইকাৰণে আমি আজি আহিছোঁ অনুষ্ঠানটো মুকলি কৰিবৰ কাৰণে। দৰং ৰাইডাৰ্ছ ৰাইজৰ সহায় হওক আৰু তেওঁ আচলতে এনেকুৱা এটা অনুষ্ঠান হ'লে স্থানীয় যুৱক যুৱতী বহুতে সংস্থাপন পায়, সেইটো এটা ডাঙৰ কথা। গতিকে তেওঁ আশীৰ্বাদ জনাইছোঁ, তেওঁৰ মাজতে আৰু আগবাঢ়ি যাওক আৰু এনেকুৱা ভাল কাম কৰিছোঁ। ধন্যবাদ। যি কৈছে যে ব্যৱসায়িক ভিত্তিত যি অগ্ৰগতি সকলোৱে বিচাৰে আমাৰ এই সমাজখন অকণমান আৰু অকণমান আগুৱাই যাওক, ব্যৱসায় এটা আৰু এই শুভ মুহূৰ্তৰ শুভ ক্ষণত এগৰাকী দেৱীৰ হাতেৰে আজিৰ এই বিপণীখন মুকলি কৰা হৈছে আৰু সকলোকে এটা উৰুলিৰে এই শুভ অনুষ্ঠানটি মুকলি কৰিবলৈ অনুৰোধ জনাইছোঁ। কোনোবাই যদি পুষ্পাঞ্জলি কৰে কৰিব পাৰিব, কৈ দিব দিছোঁ। তেওঁ কথা পাতি থৈছিলে আৰু আগতে এটা ব্যৱসায় প্ৰতিষ্ঠান জুবিনে উদ্বোধন কৰিছিলে।
ফেষ্টিভেলো পাতি গৈছোঁ, কেইবাদিনো আমি থাকি ইয়াৰ সমগ্ৰ ৰাইজৰ লগত আমি একগোট হৈ একেলগে সংস্কৃতিৰ চৰ্চা কৰিছোঁ। আমি বহুত বাহিৰৰ পৰাও শিল্পীসকল আহিছিল। এতিয়াও মই দাপোনলৈ যাম। মই এতিয়া পবিত্ৰ ৰাভাৰ দাপোনত গৈ পেলাই তেওঁৰ মূৰ্তিও প্ৰতিষ্ঠা কৰি থৈছে। তাতে এটা খুব ধুনীয়া পৰিৱেশত জুবিনক ৰাখিছে। গতিকে তাতো সেৱা এটা কৰি আৰু তাত ৱৰ্কশ্বপো চলি আছে, কৰ্মশালা চলি আছে। গতিকে ল'ৰা ছোৱালীখিনিক লগ কৰি মই যাম। অৱস্থাটো এইটো অৱস্থাত তাইক তেনেকুৱা এটা অনুষ্ঠানলৈ আহিবলৈ মন কৰা নাছিলে প্ৰথমতে, কিন্তু মৰ্তজাৰ অনুৰোধত জুবিনৰ প্ৰতি সন্মান জনাই আহিব লগা হ'ল। লগতে মই ভাল শুভেচ্ছা জনাইছোঁ। 4গৰাকী আছে তেওঁৰ প্ৰতিষ্ঠান, গতিকে আৰু আগবাঢ়িছোঁ। ভাল লাগিছে জুবিনৰ ন্যায় ক্ষেত্ৰত কি ক'ব? ন্যায় ক্ষেত্ৰত চব এতিয়া প্লাষ্টিক আদালতো চলি আছে। বিভিন্নজন মানুহ তেওঁলোকে নিমন্ত্ৰণ কৰি আছে সাক্ষী ল'বৰ বাবে। বহুত মানুহৰ ইতিমধ্যে হৈ গৈছে আৰু কিছুমান বিশেষ মানুহৰ অলপ টাইম লৈছে। কাৰোবাৰ এদিনৰ কাৰণে মাতিছে, কিন্তু সেইখনতে 6 দিন লাগিছে। গতিকে সেইকাৰণে অলপ দীঘলীয়া হৈ ৰৈ আছে আৰু এইখিনি দেখিলোঁ। এতিয়াতো আমি যাব নোৱাৰোঁ, কাৰণ আমি সাক্ষী হিচাপে থাকিলে গৈ থকাটো ইমান হেৰি নহয়। যিখিনি দেখিছোঁ সেইখিনি আমাৰ পক্ষতে আছে যেন লাগে। বৰ্তমান সময়ত চিত্ৰশিল্পীবিলাকে ছবি আঁকিবৰ কাৰণেও যথেষ্ট বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে। দেৱালে ছবি আঁকিলে কিবা পাৰ্মিশ্যনৰ কথা সেইবিলাকতো আমি কৈ লাভ নাই এতিয়া। এতিয়া ছবি অঁকাখন জুবিনৰ ছবি লৈ অলপ দিনৰ আগতে এটা বিতৰ্ক হৈ গৈছে আৰু মই ভাবোঁ মানুহজনক শান্তিত থাকিব দিয়া ভাল। মানুহজন নাইকিয়া হৈ যোৱাৰ পিছতো যদি শান্তিত থাকিব নোৱাৰে, তেতিয়াহ'লে মই যুক্তি কৰিব লাগিব। তেওঁ আপুনি শান্তিত মানে আগত এটা শ্ব'ৰুম অপেনিং হৈছিলে, সেইদিনাখনৰ দিনত মানে জুবিন দা আহিছিলে, অপেনিং কৰিছিলে দলগাঁও। তেখেতক সেইদিনাখনেই মানে মই কৈছিলোঁ যে মানে দাদা মোৰ এটা শ্ব'ৰুম খুলিম। তেখেতে এবাৰে কৈছিলে যে মই আহিম নিশ্চয় তোমাৰ তাত। আজি সেই তেখেত নাই কাৰণে তেখেতৰ কাৰণে আজি বন্ধুবাবু আহিলে।